হেল্ল' বন্ধুসকল মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হ'ল ই ৰিক্সা আকৌ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কেনেকৈ আপুনি ই ৰিক্সা বা চিলাই মেচিন আপুনি অনলাইন এপ্লাই কৰিব সম্পূৰ্ণ এইটো ভিডিঅ' ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউৱাৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি মজিলা ফায়াৰবক্স অপেন কৰিব আৰু সাৰ্চ বাৰ টাইপ কৰিব assam-minority.com। আপুনি সাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এইটো পৰ্টেলত আহি যাব। আপোনাৰ সুবিধাৰ কাৰণে এই পৰ্টেলৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাত ক্লিক কৰি ডাইৰেক্ট আপুনি এইটো পৰ্টেলত আহি যাব। আহি যোৱাৰ পিছত আপুনি এনেকৈ আপোনাৰ ন'টিফিকেশ্যন আপুনি চাব পাৰিব আৰু ইয়াত চাওক UPSC এডছ ন'টিছ, অলপ স্ক্ৰল ডাউন কৰিব, ইয়াত চাওক ডাউনলোড ফৰ্ম ষ্টেপ, ইয়াত চাওক ফৰ্ম PDF ৰিপ্ৰিণ্ট, সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ চাব পাৰিব। আপুনি আৰু এপ্লাই কৰাৰ কাৰণে ইয়াত চাওক SSG ফৰ্ম ফিল আপ। আপুনি যদি গোটৰ মহিলাসকলে ইয়াৰ পৰা আপোনাৰ আবেদন কৰিব পাৰিব। SSG গোটৰ মহিলাসকলে ইয়াৰ পৰা আপোনাৰ আবেদন কৰিব পাৰিব, চিলাই মেচিনৰ কাৰণে হওক বা টমটমৰ কাৰণেই হওক। আৰু ইয়াত চাওক কেণ্ডিডেট ফৰ্ম ফিল আপ, ইয়াৰ পৰা আপোনালোকে চেল্ফ ৰেজিষ্ট্ৰেশ্যন আপুনি কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে আপুনি ইয়াত চাওক কেণ্ডিডেট ফৰ্ম ফিল আপ, আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব, পেজটো আপোনাৰ লোডিং ল'ব। এইটো অ'পেন হওঁতে অলপ টাইম লাগিব অলপ। হেল্ল' ভিউৱাৰ্ছ, আপুনি ইয়াত চাওক আপোনাৰ কোৰ্চ আইটেম ইনফৰমেশ্যন, আপুনি ইয়াত চাওক চিলেক্ট কোৰ্চ আইটেম, আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াত চাওক আপোনাৰ কোচিং ফৰ এণ্ট্ৰেন্স এক্সাম UPSC আৰু ডিষ্ট্ৰিবিউশ্যন অফ ছয়িং মেচিন, আপুনি ইয়াৰ পৰা চিলাই মেচিনটো আপুনি 2 নম্বৰত আছে আৰু ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা, আপুনি যদি ই ৰিক্সা বা টমটমৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰে আপুনি 3 নম্বৰত ক্লিক কৰি দিব। মই এতিয়া আপোনালোকক ই ৰিক্সা এপ্লাই কৰি আপোনালোকক দেখুৱাই আছোঁ। আপুনি ই ৰিক্সা ক্লিক কৰাৰ লগে লগে এনেকৈ ডেছবৰ্ড আপুনি দেখা পাব। হেল্ল' ভিউৱাৰ্ছ, আপুনি অলপ স্ক্ৰল ডাউন কৰিব, 2 নম্বৰত দিয়া আছে কেণ্ডিডেট নেম ৰিকুৱাৰ্ড, ইয়াত যোনে আবেদন কৰিব তেখেতৰ নামটো আপুনি ইয়াত ফিল কৰিব আৰু অলপ স্ক্ৰল ডাউন কৰি ইয়াত কেণ্ডিডেটৰ আপোনাৰ গাৰ্জেন নেম, ফাদাৰ্ছ নেম আপুনি ইয়াত ফিল কৰিব আৰু ইয়াত এটা মোবাইল নম্বৰ দিব। অলপ স্ক্ৰল ডাউন কৰি ইয়াত আপোনাৰ চিলেক্ট ছেক্স, আপুনি ইয়াত জেণ্ডাৰ আপোনাৰ মেল হ'লে মেল দিব, ফিমেল হ'লে ফিমেল দিব। হেল্ল' ভিউৱাৰ্ছ, দিয়াৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব, ইয়াত আপোনাৰ ভিলেজ নেম দিব, ইয়াত আপোনাৰ পোষ্ট অফিচ দিব, ইয়াত আপোনাৰ পুলিচ ষ্টেচন দিব। দিয়াৰ পিছত আৰু অলপ স্ক্ৰল ডাউন কৰিব, ইয়াত আপোনাৰ চিলেক্টত ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনাৰ ষ্টেট আসাম চিলেক্ট কৰি ল'ব। হেল্ল' ভিউৱাৰ্ছ, চিলেক্টত ক্লিক কৰাৰ পিছত ইয়াত চাওক ডিষ্ট্ৰিক্ট, আপুনি ডিষ্ট্ৰিক্টৰ ওপৰত ক্লিক কৰিব, আপোনাৰ যোনটো ডিষ্ট্ৰিক্ট সম্পূৰ্ণ ডিষ্ট্ৰিক্ট এনেকৈ ওলাই যাব। আপোনাৰ ডিষ্ট্ৰিক্টটো আপুনি চিলেক্ট কৰি ল'ব আৰু অলপ স্ক্ৰল ডাউন কৰি ইয়াত আপুনি পিনক'ড দিব, ইয়াত আপোনাৰ ডেট অফ বাৰ্থ দিব আৰু ইয়াত আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো আপুনি ইয়াত ফিল কৰিব। হেল্ল' ভিউৱাৰ্ছ, আধাৰ নম্বৰটো ফিল কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত চাওক কোৱালিফিকেশ্যন ইনফৰমেশ্যন, আপুনি চিলেক্ট ক্লিক কৰিব, আপোনাৰ কিমানলৈকে আপুনি এডুকেশ্যনেল কোৱালিফিকেশ্যন কৰিছে সম্পূৰ্ণ ডিটেইলছ ওলাই পৰিব। যদি আপুনি 5 পাছ কৰিছে ইয়াত চিলেক্ট কৰিব, যদি 8 পাছ কৰিছে ইয়াত চিলেক্ট কৰিব আৰু যদি মাধ্যমিক পাছ কৰিছে ইয়াত চিলেক্ট কৰিব আৰু HSLC যদি পাছ কৰিছে ইয়াত ফিল কৰিব আৰু গ্ৰেজুৱেশ্যন হ'লে আপুনি লাষ্টত আপুনি ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব, যদি আপোনাৰ আধাৰ কিবা কোৱালিফিকেশ্যন আছে এনি আধাৰ কোৱালিফিকেশ্যন আপুনি ইয়াত ফিল কৰিব আৰু ইয়াত আপোনাৰ পাৰ্চেণ্টেজ আপুনি ইয়াত ফিল কৰিব লাগিব। হেল্ল' ভিউৱাৰ্ছ, আপুনি পাৰ্চেণ্টেজ ফিল কৰাৰ পিছত ইয়াত চাওক চিলেক্ট কাষ্ট, আপুনি ইয়াতে ক্লিক কৰিব, আপুনি জেনেৰেল হ'লে জেনেৰেল কাষ্ট চিলেক্ট কৰিব, MOBC আৰু OBC SC ST আপুনি যি হয় আপুনি ফিল কৰি দিব আৰু ইয়াত আপোনাৰ কমিউনিটি আপোনাৰ ফিল কৰিব লাগিব, বৌদ্ধিষ্ট, খ্ৰীষ্টিয়ান, জৈন, মুছলিম, পাৰ্চী যি আছে আপুনি ফিল কৰি দিব আৰু ইয়াত আপোনাৰ ৰিলিজিনটো দি দিব, যদি মুছলিম হয় আপুনি মুছলিম ফিল কৰিব আৰু যদি ইছলাম ধৰ্ম হয় ইছলাম ধৰ্ম আপুনি ফিল কৰিব আৰু ইয়াত চাওক চিলেক্ট প্ৰিভিয়াছ ট্ৰেইনিং, আপোনাৰ যদি কিবা ট্ৰেইনিং আছে ফেমিলি মেম্বাৰ বা আপোনাৰ কিবা অফিচ ট্ৰেইনিং আছে তেন্তে আপুনি য়েছ কৰিব নাইবা নকৰিব। হেল্ল' ভিউৱাৰ্ছ, ইয়াত চাওক ডিছক্ৰিপশ্যন অফ ট্ৰেইনিং ৰিচিভ, আপুনি যদি কিবা ট্ৰেইনিং ৰিচিভ কৰিছে তেন্তে আপুনি ইয়াত এণ্টাৰ কৰি আপুনি টাইপিং কৰি দিব আৰু ইয়াত আপোনাৰ এজ অফ 1 জানুৱাৰী 2024লৈকে আপোনাৰ কিমান বয়স হৈছে সেই বয়স অনুযায়ী আপুনি ইয়াত ফিল কৰি দিব। যদি আপোনাৰ 46 হৈছে বা 40 হৈছে আপুনি ইয়াত ফিল কৰি দিব আৰু ইয়াত আপোনাৰ ফেমিলি এনুৱেল ইনকাম এইটো আপুনি আখৰেৰে ইয়াত ফিল কৰি দিব। ইয়াত আপোনাৰ
3 লাখ তলত হ'ব লাগিব হেল্ল' ভিউয়াৰ্স ইয়াত ডকুমেন্ট আপলোড আপুনি প্ৰথমতে ইয়াত আপোনাৰ কেণ্ডিডেট পাছপোৰ্ট সাইজ ফটো 100 KB তলত হ'ব লাগিব আৰু ইয়াত কেণ্ডিডেট সিগনেচাৰ এটো আপোনাৰ 100 KB তলত হ'ব লাগিব ইয়াত আপোনাৰ আইডেন্টি প্রুফ দিব ব্ৰাউজাৰত ক্লিক কৰি 500 KB তলত আপুনি আধাৰ কাৰ্ড পেন কাৰ্ড এনি আধাৰ ডকুমেন্ট আপুনি PDF বনাই আপলোড কৰিব লাগিব যদি আপুনি JPG মোডত আপলোড কৰে তেন্তে আপলোড নহব আপুনি উটকেটা ডকুমেন্ট আপুনি PDF আকাৰত আপুনি 500 KB ভিতৰত আপলোড কৰি দিব ইয়াত আপোনাৰ এড্ৰেছ বুক আপুনি আধাৰ কাৰ্ড আপলোড কৰিব পাৰে PDF বনাই আৰু ইয়াত স্কুল সাৰ্টিফিকেট PDF বনাই আপুনি ইয়াত আপলোড কৰি দিব গুটিকেটা ডকুমেন্ট ইয়াত আপোনাৰ ইনকাম সাৰ্টিফিকেট এটো আপুনি 500 KB ভিতৰত PDF বনাই আপলোড কৰিব লাগিব আৰু ইয়াত এজ প্ৰুফ হিচাপে আপুনি এডমিট কাৰ্ড SLC আধাৰ PDF বনাই আপুনি ইয়াত আপলোড কৰিব পাৰিব সম্পূৰ্ণ ফিল কৰাৰ পিছত আপুনি ইয়াত সাবমিট ফাইনালি সাবমিটত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ ৰিসিপ্টটো আপুনি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব মই আশা কৰো আপুনি অনলাইন ই-ৰিক্সাৰ কাৰণে আবেদন কৰিব পাৰিব যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা খুদিব আছে কমেন্ট কৰিব পাৰে ধন্যবাদ